আজি বহুত ভাল লাগিছে অসমীয়া সাহিত্যৰ কাৰণে এটা ডাঙৰ কাম হ'ল। এই কথাটো শুনি আছিলোঁ, বিভিন্ন মাধ্যমত গম পাই আছিলোঁ আজি মই দেখিলোঁ যে এই ঘটনাটো সঁচাকৈ সংঘটিত হ'ল। অসমীয়া চুটিগল্পত এটা ডাঙৰ কাম হ'ল। ডক্টৰ স্বাতী কিৰণ যি বিভিন্ন সময়ত সাহিত্যৰ বিভিন্ন দিশত কাম কৰি আছে, তেওঁ অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ বুলি দুটা খণ্ডত অসমীয়া গল্পকাৰৰ গল্পসমূহৰ খুব ভাল আলোচনা আগবঢ়াইছে আৰু এই আলোচনাবোৰ বিভিন্নজন লেখকে কৰিছে, তেওঁ সম্পাদনা কৰিছে আৰু তেওঁৰ লগত দুজন সহযোগী সম্পাদকো আছে। গতিকে মই ভাবোঁ এইটোৱে অসমীয়া সাহিত্যৰ এটা বহুত উল্লেখনীয় কাম আৰু এইখিনি বহুত প্ৰয়োজনো আছিলে, গৱেষণাৰ কাৰণে প্ৰয়োজন আছিলে, গল্পখিনি মূল্যায়ন কৰাৰ প্ৰয়োজন আছিলে। গতিকে বেজবৰুৱাৰ পৰা আৰু এতিয়া সাম্প্ৰতিক বিভিন্ন গল্প লিখি থকা সৰু নৱপ্ৰজন্মৰ কেইবাগৰাকী গল্পও ইয়াত সন্নিৱিষ্ট হৈছে। গতিকে ইতিহাসৰ পৰা বৰ্তমানলৈকে গল্পৰ বিভিন্ন ধাৰা, গল্পৰ পৰীক্ষা নিৰীক্ষা, গল্পৰ পাঠক পঠন বা গৱেষণা, এইবিলাক বিষয় লৈ ইয়াত আলোচনা হৈছে। প্ৰায় বহুত হিচাপবিহীন লেখাই ইয়াত সোমাইছে বুলি ক'ব পাৰোঁ, কাৰণ একেজন গল্পকাৰৰ কেইবাটাও লেখাও ইয়াত সন্নিৱিষ্ট হৈছে আৰু কেইবাটাও আলোচনাও ইয়াত সন্নিৱিষ্ট হৈছে। ইয়াৰ উপৰি মই এটা কথা আপোনালোকক জনাওঁ যে দুটা খণ্ডত প্ৰকাশিত এই গল্পকাৰৰ আলোচনাটোত, চুটিগল্পৰ আলোচনাটোত অন্য কিছুমান বিষয়ো, গুৰুত্বপূৰ্ণ বিষয়, যেনেকৈ গল্পত আধুনিকতাবাদৰ চেতনা, কুইয়েৰ চেতনা, উত্তৰাধুনিক চেতনাৰ ধৰণৰ কিছু চিন্তা চৰ্চা ইয়াত সন্নিৱিষ্ট হৈছে। এইখিনি সন্নিৱিষ্ট কৰি এই দুটা খণ্ডক ডক্টৰ স্বাতী কিৰণে এক বেলেগ ধৰণৰ মূল্যায়ন কৰিলে আৰু তেওঁ ইয়াক গভীৰতা প্ৰদান কৰিলে। গতিকে স্বাতী কিৰণলৈ বহুত শুভেচ্ছা আৰু মই অসমীয়া পাঠকসকলক জ্ঞাতাৰ্থে জনাওঁ যে এই কিতাপ দুখন আপোনালোকে সংগ্ৰহ কৰক, পঢ়ক আৰু এই যিটো কাম কৰিছে এই কামটোৰ প্ৰতি উৎসাহ উদ্দীপনা যিখিনি প্ৰয়োজন সেইখিনি তেওঁক দিয়ক আৰু আমি অশেষ এগৰাকী সাহিত্যৰ নতুন চিন্তাৰ মানুহ হিচাপে আমি তেখেতক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতক আচলতে এই মুহূৰ্তত আমি কৃতজ্ঞহে হৈছোঁ যে এই ডাঙৰ কাম এটা, গধুৰ আৰু গভীৰ কাম এটা তেওঁ কম সময়ৰ ভিতৰতে সম্পাদনা কৰি উলিয়ালে আৰু তেওঁ দুগৰাকী সহযোগী সম্পাদকলৈও আমাৰ অপৰন্ত শুভেচ্ছা প্ৰকাশকলৈও। আপোনালোকে যদি এই দুখন কিতাপক মৰম দিয়ে, স্নেহ দিয়ে, আদৰ কৰে, তেতিয়াহ'লে তেওঁৰ এই শ্ৰম সফল হ'ব। ধন্যবাদ।